স্বাগতম জনাইছো এয়া হল দ্য প্ৰাইম টাইম শ্ব এক বিৰল মহাজাগতিক পৰিঘটনাৰ আজি সাক্ষী হৈছে বিশ্ববাসী প্ৰায় 800 বছৰৰ পিছত সংযোজন ঘটিছে বৃহস্পতি আৰু শনিৰ পৃথিৱীৰ পৰা একেটা জ্যোতিষ্কৰ দৰে দেখা গৈছে শনিক মাত্ৰ 0.1 ডিগ্ৰী ব্যৱধানত অৱস্থান কৰা বৃহস্পতি শনিৰ বিৰল দৃশ্য এতিয়া সকলোৱে চোৱা পৰিলক্ষিত হৈছে ইতিমধ্যে বিশেষ ব্যৱস্থা কৰা হৈছে গুৱাহাটী আৰু যোৰহাটৰ তাৰকা গৃহত গ্ৰহলৈ ৰূপান্তৰিত হ'ব বৃহস্পতি শনি এক বিৰল মহাজাগতিক পৰিঘটনা 800 বছৰৰ পিছত পুনৰবাৰ সংযোজন ঘটিব বৃহস্পতি শনিৰ মহাকাশৰ এক বিৰল পৰিঘটনাৰে মাত্ৰ 0.1 ডিগ্ৰীৰ ব্যৱধানত অৱস্থান কৰিব বৃহস্পতি আৰু শনি পৃথিৱীৰ পৰা এটা উজ্জ্বল জ্যোতিষ্কৰ দৰে একেলগে দেখা যাব বৃহস্পতি শনিক আজি 21 ডিসেম্বৰ তাৰিখে মানে এই বৃহস্পতি আৰু শনি গ্ৰহৰ মানে দুইটা আমাৰ যিটো লাইন অফ সাইটত মানে গ্ৰহটা একেবাৰে ওচৰা-ওচৰিকৈ লগ লাগি থকা নিচিনা দেখা যাব এইটো এটা মহাজাগতিক এটা বিৰল পৰিঘটনা আৰু ইয়াৰ আগতে এনেকুৱা পৰিঘটনা দৃশ্যমান হৈছিল 800 বছৰ আগতে সন্ধ্যাৰ আকাশত খালী চকুৰেও দেখিব ওপৰা-ওপৰিকৈ অৱস্থান কৰা বৃহস্পতি শনিক দূৰবীক্ষণ এটাৰে চালে বৃহস্পতিৰ উপগ্ৰহ চাৰিটাও দেখা পাব ইতিহাসত এনে পৰিঘটনাত পূৰ্বে দেখা গৈছিল 800 বছৰৰ পূৰ্বে 1228 খ্ৰীষ্টাব্দত পুনৰ দেখা যাব 2080 চনৰ 15 মাৰ্চত সুদৃশ্য গ্ৰহ বৃহস্পতি আৰু শনি ওপৰা-ওপৰিকৈ অৱস্থান কৰা এনে বিৰল পৰিঘটনা চাবলৈ গুৱাহাটী তাৰকা গৃহটো কৰা হৈছে বিশেষ ব্যৱস্থা 2080 চন মানে আৰু 60 বছৰৰ পিছত এটো এনেকুৱা ধৰণৰ খুব ওচৰা-ওচৰিকৈ 2080 চনত 80 চনৰ 15 মাৰ্চত দেখিবলৈ পোৱা যাব 15 মাৰ্চ 15 মাৰ্চত ব্যুৰো ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট আৰু এই বিৰল মহাজাগতিক পৰিঘটনা আমি পোনপটীয়া সম্প্ৰচাৰত আপোনালোকক দেখুৱাম আমাৰ সতীৰ্থ যোৰহাটৰ পৰা গৌতম ইতিমধ্যে সাজু হৈছে সেই দৃশ্যসমূহ আপোনালোকক দেখুৱাবলৈ কিন্তু আমি ইতিমধ্যে উল্লেখ কৰিছোঁ আমাৰ প্ৰতিবেদনত আপোনালোকে স্পষ্ট ৰূপত সেইখিনি কথা গম পালে যে প্ৰায় 800 বছৰৰ পিছত এনেধৰণে বৃহস্পতি শনিৰ সংযোজন ঘটিছে পৃথিৱীৰ পৰা একেটা জ্যোতিষ্কৰ দৰে দেখা গৈছে শনিক মাত্ৰ 0.1 ডিগ্ৰী ব্যৱধানৰ অৱস্থান কৰা বৃহস্পতি শনিৰ বিৰল দৃশ্য এনেধৰণে এতিয়া বহুতে চাবলৈ আগ্ৰহেৰে অপেক্ষা কৰি আছে বহুতে দেখিছে আৰু বহু অপেক্ষাৰত অৱস্থাত আছে ইতিমধ্যে গুৱাহাটী আৰু যোৰহাটৰ তাৰকা গৃহত পদক্ষেপসমূহ গ্ৰহণ কৰা হৈছে বহু লোকৰ ভিৰ আজি সন্ধিয়াৰে পৰা তাত দেখা গৈছে আমাৰ সতীৰ্থসকল সাজু হৈছে আপোনালোকক পোনপটীয়া সম্প্ৰচাৰ দেখুৱাবৰ বাবে দ্য প্ৰাইম টাইম শ্ব'ৰ জৰিয়তে আমি সেই বিশেষ দৃশ্যসমূহ আপোনালোকৰ বাবে আগবঢ়াম ক'ত কেনেধৰণৰ ব্যৱস্থা কৰা হৈছে যোৰহাটৰ তাৰকা গৃহত গুৱাহাটীৰ তাৰকা গৃহত আৰু ভাৰতবৰ্ষৰ আন আন স্থানত কি পদক্ষেপ লোৱা হৈছে সেই সকলো দৃশ্য আপোনালোকে দেখিবলৈ পাব মুঠতে এটা বিৰল মহাজাগতিক পৰিঘটনা এই পৰিঘটনা আকৌ 2080 চনতহে দেখিবলৈ পোৱা যাব তাৰ বাবে বহু বছৰ অপেক্ষা কৰিব লাগিব 60 বছৰৰ পাছত এই দৃশ্য আকৌ দেখিবলৈ পোৱা যাব সেয়েহে এই সময়ত এই দৃশ্য সকলোৱে উপভোগ কৰিবলৈ ব্যাপক উৎসুকতা দেখুওৱা পৰিলক্ষিত হৈছে প্ৰায় 800 বছৰৰ পিছত এনেধৰণৰ দৃশ্য দেখা গৈছে বৃহস্পতি শনিৰ সংযোজন ঘটিছে 800 বছৰৰ পাছত পৃথিৱীৰ পৰা একেটা জ্যোতিষ্কৰ দৰে দেখা গৈছে শনিক আপুনি খালী চকুৰে হয়তো কিছু দৃশ্য দেখিবলৈ সক্ষম হ'ব পাৰে তৰাৰ দৰে জিলিকি থকা সেই একে শাৰীত থকা এই গ্ৰহকেইটা বা তাৰ উপগ্ৰহকেইটা কিন্তু যদি আপুনি অনুবীক্ষণ যন্ত্ৰৰ সহায়ত চায় তেনেহ'লে বা আপুনি যদি বিশেষ উপকৰণ লৈ পেলাই যদি আপোনালোকে এই দৃশ্য চাব বিচাৰে তেনেহ'লে সকলো ব্যৱস্থা আপোনালোকৰ বাবে কৰা হৈছে আমাৰ সতীৰ্থ যোৰহাটৰ পৰা গৌতম বৰা আছে লাইভত পোনপটীয়া সম্প্ৰচাৰত আমি তেওঁৰ কাষলৈ গৈছোঁ গৌতম হয় নিশ্চয়কৈ প্ৰাঞ্জল এক বৃহৎ এক বিৰল মহাজাগতিক পৰিঘটনা প্ৰত্যক্ষ কৰিব পৰা গৈছে প্ৰায় 800 বছৰৰ পিছত 1226 খ্ৰীষ্টাব্দত এই দৃশ্য দেখিবলৈ পোৱা গৈছিল বৃহস্পতি আৰু শনি গ্ৰহ ওপৰা-ওপৰিকৈ থকা তাৰপিছত 1623 চনত এই দৃশ্য দেখিবলৈ পোৱা গৈছিল আৰু এবাৰ 2020 চনৰ 21 ডিচেম্বৰ তাৰিখে আমি যোৰহাটৰ পৰাও এই দৃশ্য প্ৰত্যক্ষ কৰিছোঁ এক বিৰল মহাজাগতিক পৰিঘটনা যোৰহাট প্লেনেটৰিয়ামত বিশেষ আয়োজন কৰা হৈছে যি দূৰবীক্ষণ যন্ত্ৰৰ সহায়েৰে এই দৃশ্য প্ৰত্যক্ষ কৰিব পৰা গৈছে আৰু কেৱল টেলিস্কোপৰ জৰিয়তে নহয় খালী চকুৰেও
এই দৃশ্য আমি চাব পাৰিছোঁ, প্ৰত্যক্ষ কৰিব পাৰিছোঁ। আৰু পুনৰ এনে দৃশ্য প্ৰত্যক্ষ কৰিবৰ বাবে হয়তো আমি আৰু কেইবা শ বছৰ অপেক্ষা কৰিব লগা হ'ব পাৰে। আমি অলপ বুজাই ক'ব নেকি যে আজি আপোনালোকে যি ব্যৱস্থা কৰিছে, যিসকল আগ্ৰহী লোক সেই আগ্ৰহী লোকসকল আহিছে আৰু এই মহাজাগতিক পৰিঘটনা তেওঁলোকে প্ৰত্যক্ষ কৰিছে, অলপ ক'ব নেকি যে কি আছে ইয়াৰ অন্তৰালত যে আমি 800 বছৰৰ পিছতহে এই দৃশ্য আজি চাব পাৰিছোঁ? হয়, আমি যোৰহাট ছায়েন্স চেণ্টাৰ প্লেনেটৰিয়ামত এই আয়োজন কৰিছোঁ। আপুনি দেখিছে বহু লোক আহিছে, ইণ্টাৰেষ্টেড লোক, তেওঁলোকে চাইছে আৰু আজি চাই পেলাই সকলোৱে তেওঁলোকে খুব সন্তুষ্টি। যিহেতু আপুনি যদি আকাশত চাই যে বৃহস্পতি আৰু শনি গ্ৰহ একেলগতে লাগি আছে, কিন্তু তেওঁলোকে সুন্দৰকৈ টেলিস্কোপৰ জৰিয়তে দুইটা ওচৰা-ওচৰি হোৱাটো দেখিছে। এই যিটো মানে আজি পৰিঘটনা হৈছে মহাজাগতিক পৰিঘটনা, বিৰল এইটো কাৰণে কাৰণ কেলৈ ইয়াক কোৱা হয় যে দি গ্ৰেট কনজাংচন অফ ছেটাৰ্ণ এণ্ড জুপিটাৰ। গ্ৰেট কনজাংচন মানে দুইটা একে ওচৰা-ওচৰি হৈছে। কিন্তু এইটো আৰু এটা ডাঙৰ কথা হৈছে কি যে এনেই ইহঁতে 20 বছৰ মূৰে মূৰে কনজাংচন হয়, মানে 2040টো পাব, 60টো পাব, 80টো পাব, কিন্তু ইহঁতে কেতিয়াবা 100 বছৰ মূৰত বেছি ওচৰ চাপি আহে। গতিকে সেইটো আমি বেছি ওচৰত এতিয়া একদম ওপৰা ওপৰিকৈ আমি দেখা পোৱাৰ নিচিনা আমি দেখিছোঁ। গতিকে সেইটো আপোনাৰ 1226ত হৈছিলে, 1623ত হৈছিলে। তো গতিকে এইবাৰ সেইটো আমি সৌভাগ্যৱান যে 2020ত আমি পাইছোঁ। হয়তো অনাগত দিনত আৰু আমি ৰ'ব লগা হ'ব পাৰে। কিন্তু এটা কথা মন কৰিব, দুইটা গ্ৰহ এতিয়াও কিন্তু বহু দূৰত আছে, 456 মিলিয়ন কিলোমিটাৰ দূৰত্বত আছে। কিন্তু ইহঁতক আমি দূৰৰ পৰা যেতিয়া চাইছোঁ ওচৰত দেখা পোৱা যেন গৈছে। আৰু আপোনাক মই এবাৰ কৈ থ'ব খুজিছোঁ যে ঘটনাটো কি। কনজাংচন বুলি ক'লে আচলতে সূৰ্যটোৰ চাৰিওফালে বৃহস্পতি গ্ৰহটো ঘূৰি ফুৰে, 12 বছৰত এক পাক সম্পূৰ্ণ কৰে। ঠিক তেনেকৈ শনি গ্ৰহটোৱে 30 বছৰত এপাক সম্পূৰ্ণ কৰে। সিহঁতে ঘূৰ্ণন কালত কি কৰে, বৃহস্পতি গ্ৰহটোৱে 20 বছৰৰ মূৰত শনি গ্ৰহটোক অতিক্ৰম কৰে। আৰু যেতিয়া অতিক্ৰম কৰে আপুনি পৃথিৱীৰ পৰা দুইটা ওচৰা-ওচৰি হোৱা নিচিনা দেখা পোৱা যায়। ডেট ইজ কল্ড কনজাংচন। কিন্তু 100 বছৰ বা শতিকাৰ পিছত সিহঁতে কেতিয়াবা এনেই নৰ্মেলি দেখাতকৈ বেছি ওচৰ চাপি আহে, আৰু সেইটোৱে হৈ পৰে দি গ্ৰেট কনজাংচন, আমি যিটো আজি অনুভৱ কৰি আছোঁ, আজি আমি দেখিব পাইছোঁ। আৰু দুটা গ্ৰহৰ মাজত যি কৌণিক দূৰত্ব 0.1 ডিগ্ৰী হয়। এতিয়া যিটো বৈজ্ঞানিকভাৱে গণনা কৰা হৈছে যে দুইটাৰ মাজত কৌণিক দূৰত্ব 0.1 ডিগ্ৰী হৈছে। তাৰমানে কি আপুনি দুইটা গ্ৰহৰ মাজত কিমান আছে যদি আপুনি এটা মানে এংগলটো চাই তেতিয়াহ'লে 0.1 আপুনি দেখিব। আৰু ইণ্টাৰেষ্টিং কি, এনেই আপুনি বৃহস্পতি গ্ৰহক টেলিস্কোপেদি অকলশৰীয়াকৈ চাব পাৰে, শনি গ্ৰহক চাব পাৰে। দুইটা গ্ৰহক টেলিস্কোপৰ একেটা ফিল্ডত আপুনি কেতিয়াও নেদেখে। কিন্তু এতিয়া যদি আপুনি চাই বৃহস্পতি আৰু শনি গ্ৰহক দুইটাক একেটা টেলিস্কোপৰ ফিল্ড অফ ভিউতে আপুনি দেখা পোৱা যায়। সেইটো এটা আমাৰ কাৰণে বিৰাট ইণ্টাৰেষ্টিং কথা হয়। আৰু প্ৰাঞ্জল, আমি জনাব বিচাৰোঁ যে কেৱল টেলিস্কোপ নহয়, খালী চকুৰেও এই বিৰল মহাজাগতিক দৃশ্য প্ৰত্যক্ষ কৰিব পৰা গৈছে। আৰু কোনোলোকে ইচ্ছা কৰিলে হয়তো তেওঁলোকৰ নিজৰ DSLR কেমেৰা বা মোবাইলৰ জৰিয়তেও এই বিৰল মহাজাগতিক পৰিঘটনাৰ দৃশ্য বন্দী কৰিব পাৰিছে। আমি দেখুৱাবলৈ চেষ্টা কৰিম। আপোনাৰ মোবাইলত আপুনি খুব সুন্দৰ দৃশ্য কিছু বন্দী কৰিছিলে, আৰু টেলিস্কোপৰ জৰিয়তে চোৱাতকৈও নিজে খালী চকুৰেও আমি চাব পাৰিছোঁ। এই দৃশ্য আমি দেখুৱাবলৈ চেষ্টা কৰিম। হয়, ইয়াত যিটো আপুনি দেখিছে, ইয়াত আপোনাৰ আমাৰ এইটো টেলিস্কোপতে আমি মোবাইল ফটোগ্ৰাফী কৰা, ইয়াৰ ওপৰত যিটো দেখিছে কালাৰ এবিৰেশ্যন হৈছে, যিহেতু আমাৰ টেলিস্কোপটো লেন্স ব্যৱহাৰ কৰা হৈছে। তো এই যিটো আপুনি দেখিছে এইটো হ'ল বৃহস্পতি গ্ৰহ, আৰু বৃহস্পতি গ্ৰহৰ 4টা উপগ্ৰহ আমি পৃথিৱীৰ পৰা দেখা পোৱা যায়। IO, ইউৰোপা, গেনেমিড, কেলিষ্টো, এই 4টা আপুনি ষ্টাৰৰ নিচিনা একেটা লাইনত আছে। আৰু এই তলতে আপুনি যিটো দেখিছে এইটো হ'ল শনি গ্ৰহ। শনি গ্ৰহখন কাঁহী এখনৰ সৈতে দেখা পোৱা গৈছে। এনেকৈ একেটা টেলিস্কোপিক ফিল্ড অফ ভিউত আমি এই আজিহে পাইছোঁ বা এতিয়াহে পাইছোঁ, কিছুদিনৰ পিছত আমি আকৌ ইহঁতক নাপাম। গতিকে সেইটো কথা, দুইটা অকণমান সেউজীয়া নীলা নিচিনা দেখা পোৱা গৈছে, কালাৰ এবিৰেশ্যন হৈছে। কিন্তু এইটোৱে হ'ল দি গ্ৰেট কনজাংচন বা মহামিলন। আকাশত ইহঁত দুইটা মহামিলন হৈছে। আপুনি যদি এতিয়াও আকাশলৈ চাই দুইটা একেলগতে ওপৰা ওপৰি হৈ থকা নিচিনা আপুনি দেখা পাব। এইটো টেলিস্কোপৰ পৰা লৈছে, কিন্তু আপুনি মোবাইলৰ পৰা কিছু ফটোগ্ৰাফ সংগ্ৰহ কৰিছিলে, অলপ দেখুৱাব নেকি? আৰু মোবাইলত মই কৰিছোঁ। এয়া দেখিছে মোবাইলৰ পৰা লোৱা ফটোগ্ৰাফছ। এয়া প্ৰায় একেধৰণে দেখিব। এই যিটো দেখিছে আমি মোবাইলৰ পৰা ফটোগ্ৰাফছ আমি সংগ্ৰহ কৰিছোঁ। তো গতিকে এইটোৱে হ'ল আমাৰ ইণ্টাৰেষ্টিং বা স্পেচিয়েলিটি অফ দিছ গ্ৰেট কনজাংচন বা মহামিলন, মানে বৃহস্পতি আৰু শনি গ্ৰহৰ মহামিলন, দি গ্ৰেট কনজাংচন অফ ছেটাৰ্ণ এণ্ড জুপিটাৰ। আমি সৌভাগ্যৱান বুলি ক'ব লাগিব, কিয়নো 1226, 1623, তাৰপিছত 2020 চনৰ 21 ডিচেম্বৰ, আৰু আজিৰ দিনটো তাৎপৰ্য আছে যে আটাইতকৈ দীঘলীয়া ৰাতি, আটাইতকৈ ছুটি দিন আৰু দীঘলীয়া ৰাতি আপোনাৰ হ'ল। আজি হ'ল আমাৰ উইণ্টাৰ চলষ্টিচ বুলি কোৱা হয়। আমাৰ যিটো নৰ্দাৰ্ণ হেমিস্ফিয়াৰ, আমি নৰ্দাৰ্ণ হেমিস্ফিয়াৰ মানুহ, নৰ্দাৰ্ণ হেমিস্ফিয়াৰ কাৰণে আটাইতকৈ আজি ছুটি দিন। তো গতিকে আজিৰ দিনটো এইটো তাৎপৰ্য আছেই। চ' উইণ্টাৰ চলষ্টিচ ফৰ নৰ্দাৰ্ণ হেমিস্ফিয়াৰ, আৰু চাউদাৰ্ণ হেমিস্ফিয়াৰ কাৰণে সেইটো দীঘল দিন সিহঁতৰ কাৰণে।
তো গতিকে এইটো ইম্পৰ্টেঞ্চ আছে এইটো ইম্পৰ্টেঞ্চতে আকৌ আজিৰ দিনটো আকৌ আমাৰ কাৰণে দি গ্ৰেট কনজাংচন অফ ছেটাৰ্ণ এণ্ড জুপিটাৰ গতিকে আমি সঁচাকৈ মানৱ জাতি আমি ক'ব লাগিব যে আমি মানে সৌভাগ্যৱান কিন্তু বহু মানুহে বিজ্ঞানৰ এই ধৰণৰ কথাবিলাকৰ লগত বৰ হেৰি নকৰে কিন্তু আপুনি গ্যাৰাণ্টি দিব নোৱাৰে আপুনি আপোনাৰ জীৱনকালত এনেকুৱা ধৰণৰ ঘটনাবোৰ আৰু নেদেখে কাৰণ কেলৈ 800 বছৰৰ মূৰত এনেধৰণৰ হৈছে গতিকে আপুনি মই জীৱনকালত এনেকুৱা ধৰণৰ নেদেখিম গতিকে আমি ৰাইজক আহ্বান কৰিছিলোঁ যে মানে কোভিড-19ৰ পিছত এই 2020 চনটো আমাৰ বিলাকৰ কাৰণে এটা উল্লেখযোগ্য বছৰ ৰূপে পৰিগণিত হৈ বছৰটোৰ কাৰণে সাংঘাতিক উল্লেখযোগ্যতা কাৰণ কেলে এনেধৰণৰ মহাজাগতিক আমি কেইবাটাও সূৰ্যগ্ৰহণো পাইছোঁ সূৰ্যগ্ৰহণ চন্দ্ৰগ্ৰহণ পাই গৈছোঁ সূৰ্যগ্ৰহণ পাইছোঁ আকৌ এইটো এই পৰিঘটনা পাইছোঁ তো গতিকে এইটো আপুনি জীৱনকালত আৰু নাপায় আৰু সেইটো কাৰণে ইয়াৰ উল্লেখযোগ্যতা গতিকে আমি ল'ৰা ছোৱালী হওক যিমানখিনি মানুহক যাকে আমি পাইছোঁ জনাইছোঁ কিন্তু সৰ্বসাধাৰণতে আপুনি দেখিব মানুহৰ ইণ্টাৰেষ্টটো খুব কম লাহে লাহে হ'ব যেনেকৈ আজি আমাৰ মানুহ ইমানখিনি আহিছে কাইলৈ বাঢ়িব ঠিক আমি সকলোৱে চেষ্টা কৰিব লাগিব যেনেকৈ যোৰহাট ছায়েন্স চেণ্টাৰে চেষ্টা কৰি আছে আপোনালোকে আমাক সহযোগিতা কৰিছে আমাকো এইখিনি ক্ষেত্ৰত আগবঢ়াই নিয়াত সহায় সহযোগ কৰিছে ধন্যবাদ জনাইছোঁ আৰু প্ৰাঞ্জল এনেধৰণে 2020 চনটো অতিকৈ সকলোৰে বাবে উল্লেখনীয় হৈ ৰ'ব কিয়নো কোভিড-19 পেণ্ডেমিকৰ লগতে এনেধৰণে বহুকেইটা দুটা আমি সূৰ্যগ্ৰহণ পাইছিলোঁ চন্দ্ৰগ্ৰহণ পাইছোঁ ঠিক সেইদৰে এক বিৰল মহাজাগতিক পৰিঘটনা আমি সাক্ষী হৈ ৰ'লোঁ এই 2020 চনতে প্ৰায় 800 বছৰৰ বিৰতিৰ পিছত গতিকে হয়তো এনে দৃশ্য আৰু আমাৰ এইটো জেনেৰেশ্যনে ইয়াৰ পিছত কেতিয়াকৈ উপভোগ কৰিব পাৰিব বা প্ৰত্যক্ষ কৰিব পাৰিব তাৰ কথা আমি সেই বিষয়ে নাজানো কিন্তু 2020 চনটো যে বহুতৰ বাবে এক উল্লেখনীয় বছৰ হৈ ৰ'ব সেয়া কিন্তু নিশ্চিত প্ৰাঞ্জল ধন্যবাদ গৌতম এই পোনপটীয়া সম্প্ৰচাৰৰ বাবে এবাৰ দ্য প্ৰাইম টাইমছত আন এক বিষয় আমি আপোনালোকৰ বাবে লৈ আহিব বিচাৰিছোঁ বৰহমপুৰত গণভিত্তি হেৰুৱাইছে এতিয়া প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই সকলো সময়তে বিজেপিৰ বিৰুদ্ধাচৰণ কৰা মহন্তই পালন কৰা নাই মিত্ৰতাৰ ধৰ্ম কিন্তু প্ৰফুল্ল কুমাৰ মহন্তৰ বিৰুদ্ধে কাৰ এই মন্তব্য আগবঢ়াই লৈছোঁ এটা ৰিপৰ্ট প্ৰফুল্ল মহন্তৰ বিৰুদ্ধে সৰব নগাঁৱৰ বিধায়ক ৰূপক শৰ্মা মিত্ৰতাৰ ধৰ্ম পালন কৰা নাই মহন্তই বৰহমপুৰ যাব নেকি বিজেপিৰ হাতলৈ এতিয়া বৰহমপুৰ সমষ্টিত আজিৰ ডেটত যদিহে বিজেপিৰ ফালৰ পৰা যদি প্ৰাৰ্থী দিয়া হয় বিপুল ভোটত জয়ী হ'ব আৰু প্ৰফুল্ল মহন্তৰ যিহেতু যোৱা সময়ছোৱাত তেওঁ সমষ্টিটোৰ প্ৰতি তেওঁ সেইধৰণে তেওঁ কোনো মন কাণ দিয়া নাছিলে সমষ্টিৰ ৰাইজ তেওঁৰ প্ৰতি ক্ষুব্ধ বৰহমপুৰত গণভিত্তি হেৰুৱাইছে প্ৰফুল্ল কুমাৰ মহন্তই শেহতীয়াকৈ নগাঁৱৰ বিধায়ক ৰূপক শৰ্মা সৰব হৈছে প্ৰফুল্ল কুমাৰ মহন্তৰ বিৰুদ্ধে মহন্তই পালন কৰা নাই মিত্ৰতাৰ ধৰ্ম মহন্তই সকলো সময়তে বিজেপিৰ বিৰুদ্ধাচৰণ কৰে লোকসভা নিৰ্বাচনতো ভোট দিয়া নাছিল মহন্তই তথাপিও বৰহমপুৰৰ ৰাইজে বিজেপিক যথেষ্ট ভোট দিছিল বৰহমপুৰৰ ৰাইজে বিধায়কক বিচাৰি নাপায় আমাৰ ওচৰলৈ আহিবলগীয়া হয় সেয়েহে এইবাৰ বৰহমপুৰত আমি নিজৰ প্ৰাৰ্থী বিচাৰিছোঁ বিজেপি এজিপি আমাৰ মিত্ৰতা সেই মিত্ৰতাৰ ক্ষেত্ৰত আপোনালোকে গম পাইছে যে বৰহমপুৰত বিশেষকৈ প্ৰফুল্ল কুমাৰ মহন্তই প্ৰতিটো সময়তে বিজেপিৰ বিৰুদ্ধাচৰণ কৰি আহিছে আৰু যোৱা সময়ছোৱাত যেতিয়া লোকসভা নিৰ্বাচন হৈছিলে য'ত মই নিজে তাত প্ৰতিদ্বন্দ্বিতা কৰিছিলোঁ তেওঁ দলৰ সেইফালে কাম কৰা নাছিলে আমাৰ সেইফালে তেওঁ সেই সময়ত কাম কৰা নাছিলে যে ধাৰণা যে বৰহমপুৰ সমষ্টিত আজিৰ ডেটত মই কৈছোঁ যে বিজেপিৰ শক্তিশালী স্থিতি আছে কাৰণ যে প্ৰতিটো নিৰ্বাচনতে ৰাইজে আমাক বিপুল কৰি আমাক ভোট দি আহিছে আৰু আমাৰ কৰ্মীখিনি যথেষ্ট কষ্ট কৰে আনহাতে তিৱা স্বায়ত্ব পৰিষদৰ নিৰ্বাচনৰ পিছতেই প্ৰফুল্ল মহন্তৰ ৰাজনৈতিক জীৱনলৈ আহিছে গভীৰ সংকট তিৱা নিৰ্বাচনত মিত্ৰতা ভংগ কৰি দুটাকৈ সমষ্টিত প্ৰাৰ্থী দিছিল মহন্তই কিন্তু দুয়োজনৰে পৰাজয়ৰ পিছত এতিয়া বৰহমপুৰত মহন্তৰ জনপ্ৰিয়তা কমিছে বুলি মন্তব্য কৰিছে সচেতন মহলে নগাঁৱৰ পৰা নীলোৎপল বৰা নিউজ 18 অসম নৰ্থ ইষ্ট আৰু এই সন্দৰ্ভতে আমি এতিয়া বিস্তাৰিতভাৱে আলোচনা কৰিম আমাৰ সতীৰ্থ নীলোৎপল বৰা লাইভত আছে নীলোৎপল পোনপটীয়া সম্প্ৰচাৰত গৈছোঁ এতিয়া নগাঁৱৰ ৰাজনীতি গৰম হৈ পৰিছে আৰু ৰূপক শৰ্মাই পোনপটীয়াকৈ প্ৰফুল্ল কুমাৰ মহন্তক অপেন চেলেঞ্জ দিছে ই কেনেধৰণৰ এটা বাৰ্তা কঢ়িয়াব পাৰে আগন্তুক দিনত তিতা হ'ব পাৰে কেহা হ'ব পাৰে নে মিঠা হ'ব পাৰে এয়া ৰূপক শৰ্মাৰ বাবে আগন্তুক দিনত নিশ্চয় প্ৰাঞ্জল এটা কথা ক'ব লাগিব যে যি ৰূপক শৰ্মাই ইতিমধ্যে প্ৰফুল্ল কুমাৰ মহন্তৰ বিৰুদ্ধে আজি যি মন্তব্য কৰিছে আৰু কেৱল মাত্ৰ ৰূপক শৰ্মাই নহয় নগাঁও জিলা বিজেপিৰ সভাপতিগৰাকীয়েও মন্তব্য কৰিছিলে বা বহৰমপুৰ বিজেপিৰ যিসকল কৰ্মকৰ্তা আছে তেওঁলোকেও
এইবাৰ কিন্তু তিৱা নিৰ্বাচনৰ পিছতেই তেওঁলোকে জোৰদাৰকৈ তেওঁলোকে এটা কথা কৈছে যে তেওঁলোকক যিকোনো পৰিস্থিতিত ব্ৰহ্মপুৰ সমষ্টি লাগে আৰু এই দাবী কিন্তু কেৱল তিৱা ইলেকশ্যনৰ পৰাই নাছিলে, তিৱা নিৰ্বাচনৰ পূৰ্বেও এই দাবী আছিলে। কাৰণ ৰেল ৰাজ্যমন্ত্ৰী ৰাজেন গোহাঁই হওক বা কেইবাগৰাকীও প্ৰাৰ্থীয়ে দেখিবলৈ পোৱা গৈছিল যে ব্ৰহ্মপুৰত কিন্তু বিজেপিৰ প্ৰাৰ্থিত্ব বিচাৰি তেওঁলোকে বিভিন্ন কুচকাচ চলাই আছিলে আৰু সেই মুহূৰ্ততো প্ৰশ্ন উঠিছিল যে ব্ৰহ্মপুৰ এবাৰ বিজেপিয়ে অগপকে নিদিব নেকি বা প্ৰফুল্ল মহন্তৰ সৈতে যি সংঘাত দেখিবলৈ পোৱা গৈছিলে কা আন্দোলনৰ সময়ৰ পৰা প্ৰফুল্ল মহন্তই যিহেতু কাৰ বিৰোধিতা কৰি বিজেপিৰ বিৰুদ্ধে তেওঁ অৱস্থান গ্ৰহণ কৰিছিলে, তাৰপিছতে কিন্তু তেনেকুৱা এটা পৰিৱেশ দেখিবলৈ পোৱা গৈছিলে। আৰু ইয়াৰ উপৰিও 2019 চনৰ লোকসভা নিৰ্বাচনত যেতিয়া ৰূপক শৰ্মাই যেতিয়া প্ৰাৰ্থী হিচাপে তেওঁ বিজেপি প্ৰাৰ্থী হিচাপে তেওঁ প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল, তেতিয়া ব্ৰহ্মপুৰত ৰূপক শৰ্মাৰ বিৰুদ্ধে কিন্তু প্ৰফুল্ল কুমাৰ মহন্তই ভোট বৰ্জন কৰি তেওঁ সকলোকে ভোট বৰ্জন কৰিবলৈ আহ্বান জনাইছিলে। অৱশ্যে সেই সময়ত কিন্তু ব্ৰহ্মপুৰত ৰূপক শৰ্মা পৰাজিত হ'লেও কিন্তু ব্ৰহ্মপুৰত 35,000 ভোট বেছি পাইছিলে কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকীতকৈ ৰূপক শৰ্মাই। আৰু এইবাৰ যেতিয়া তিৱা নিৰ্বাচনত যি দুগৰাকী প্ৰাৰ্থী, কাৰণ এটা সমষ্টি অকল বৰজিলা সমষ্টিটো অগপক এৰি দিছিলে, তাৰপিছত প্ৰফুল্ল কুমাৰ মহন্তই কিন্তু দুগৰাকী প্ৰাৰ্থী তেওঁ প্ৰক্ষেপ কৰিছিলে ব্ৰহ্মপুৰত আৰু সেই দুগৰাকী প্ৰাৰ্থীৰ হৈ তেওঁ প্ৰচাৰো চলাইছিলে। আৰু অৱশেষত যেতিয়া তিৱা নিৰ্বাচনৰ যেতিয়া ফলাফলত দুয়োটা সমষ্টি যেতিয়া বিজেপি দখল কৰিছিলে, তাৰপিছতে কিন্তু মহন্তৰ বিৰুদ্ধে গৰজি উঠিছে বিজেপি। আৰু ইতিমধ্যে ৰূপক শৰ্মাই তেওঁ কৈছে যে এইবাৰ ব্ৰহ্মপুৰ বিজেপিক লাগিব আৰু কাৰণ ব্ৰহ্মপুৰৰ ৰাইজে বিধায়ক প্ৰফুল্ল কুমাৰ মহন্তক বিচাৰি নাপায়, তেওঁৰ ওচৰলৈ আহে বা ব্ৰহ্মপুৰৰ বিজেপিৰ যিসকল কৰ্মী আছে তেওঁলোকক প্ৰফুল্ল কুমাৰ মহন্তই সহযোগিতা আগনবঢ়ায় আৰু ব্যৱধান যথেষ্ট বৃদ্ধি পাইছে। গতিকে ৰূপক শৰ্মাই এটা কথা কৈছে, ৰূপক শৰ্মাই এটা কথা কৈছে যে 2016ত মহন্তক বিজেপিয়ে সহায় কৰাৰ বাবেহে তেওঁ জিকিছিল ব্ৰহ্মপুৰৰ পৰা। তেনেহ'লে তেওঁ এতিয়া প্ৰফুল্ল কুমাৰ মহন্তই হঠাৎ বিৰুদ্ধাচৰণ কৰাৰ কাৰণ কি থাকিব পাৰে বাৰু? নিশ্চয় প্ৰাঞ্জল এটা কথা ক'বলৈ পাৰি, 2016 চনত প্ৰফুল্ল কুমাৰ মহন্ত মাথো 4,000 বা 5,000 ভোটৰ ব্যৱধানত তেওঁ সুৰেশ বৰা যিগৰাকী কংগ্ৰেছৰ প্ৰাৰ্থী তেখেতক পৰাজিত কৰিছিলে। যথেষ্ট শক্তিশালী ৰূপত সুৰেশ বৰাই প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিলে। কিন্তু তাৰপিছত দেখিবলৈ পোৱা গৈছিল লাহে লাহে কিন্তু যি বিজেপি আৰু প্ৰফুল্ল কুমাৰ মহন্তৰ মাজত ফাট মেলিছিলে। আনকি 2016 চনৰ নিৰ্বাচনী ফলাফলৰ আগে আগে এনেকুৱা এটা গুজব ওলাইছিল যে প্ৰফুল্ল কুমাৰ মহন্তই হয়তো কংগ্ৰেছৰ সৈতে মিলি অগপই হয়তো চৰকাৰ বনাব পাৰে আৰু যদিহে তেওঁলোকে সংখ্যাগৰিষ্ঠতা পায়। কিন্তু দেখিবলৈ পাইছিল নিৰ্বাচনী ফলাফলত কংগ্ৰেছে যথেষ্ট কম আসন লাভ কৰাৰ ফলত তেওঁলোকে সেই যি সুযোগ ল'ব নোৱাৰিলে বা তেনেকুৱা ধৰণৰ কোনো পৰিস্থিতি নাহিলে। কিন্তু তাৰপিছত হঠাৎ লক্ষণীয় হৈছিল যে ব্ৰহ্মপুৰত প্ৰফুল্ল কুমাৰ মহন্ত যিহেতু বিধায়ক হৈ থাকিল, প্ৰাক্তন মুখ্যমন্ত্ৰী, তেওঁক অধ্যক্ষৰ পদত যোচা নহ'ল বা তেওঁ কোনো মন্ত্ৰিত্ব তেওঁ লোৱাৰ কথাই নাহে কাৰণ তেওঁ যিহেতু প্ৰাক্তন এগৰাকী মুখ্যমন্ত্ৰী। কিন্তু তাৰপিছতে কিন্তু যথেষ্ট সংঘাত বৃদ্ধি পাইছিলে, বিজেপিৰ বিৰুদ্ধে তেওঁ প্ৰায় মন্তব্য কৰিছিলে আৰু কা আন্দোলনৰ সময়ত প্ৰফুল্ল কুমাৰ মহন্তই কিন্তু অতি দেখিবলৈ পোৱা গৈছিলে কংগ্ৰেছ বিজেপিৰ বিৰুদ্ধে তেওঁ বিৰোধিতা কৰিছিলে, বিভিন্ন তেওঁ প্ৰতিবাদী কাৰ্যসূচীটো গ্ৰহণ কৰিছিলে। আনকি তেওঁ মিত্ৰ দলত থাকিও তেওঁ সেই সময়ত যেন বিৰোধী দলৰ বিধায়ক তেনেকুৱা আন্দোলনৰ প্ৰসংগ যিহেতু উত্থাপন কৰিছে প্ৰফুল্ল মহন্তৰ বাদেও, যিহেতু এইবাৰ আন কেইবাটাও দল আছে, ৰাইজৰ দল আছে বা অসম জাতীয় পৰিষদ আছে, এই দলকেইটা কেনেধৰণৰ এইবাৰ তেওঁলোকৰ ফেক্টৰ থাকিব পাৰে এই নগাঁও, বিশেষকৈ নগাঁও ব্ৰহ্মপুৰ এই সামগ্ৰিক ৰাজনৈতিক প্ৰেক্ষাপটত? নিশ্চয়কৈ এটা আমি যে কথা ক'বলৈ বিচাৰোঁ যে নগাঁও সদৰ সমষ্টি পূৰ্বতে অগপৰ দখলত আছিলে, কিন্তু বৰ্তমান বিজেপিৰ যথেষ্ট ইয়াত প্ৰভাৱ বেছি কাৰণ নগাঁও সদৰ সমষ্টিত যথেষ্ট উন্নয়নমূলক কাম কাজ হৈছে। কিন্তু হ'লেও তথাপিও কিন্তু নগাঁও সদৰ সমষ্টিটো অসম জাতীয় পৰিষদ বা ৰাইজৰ দল কোনোবাই কিন্তু প্ৰাৰ্থী যে প্ৰক্ষেপ কৰিব সেয়া নিশ্চিত, কোন প্ৰাৰ্থী প্ৰক্ষেপ কৰে সেয়াও এতিয়াও নিশ্চিত হোৱা নাই। ব্ৰহ্মপুৰৰ কথা যেতিয়া ব্ৰহ্মপুৰ আঞ্চলিকতাবাদীৰ ভেটি বুলি কোৱা হয়, যথেষ্ট শক্তিশালী এটা সমষ্টি, কিন্তু ব্ৰহ্মপুৰত প্ৰফুল্ল কুমাৰ মহন্তক যে অসম জাতীয় পৰিষদ বা ৰাইজৰ দলত আদৰি ল'ব সেই কথাও কিন্তু তাৰো কিন্তু ৰাইজৰ দল বা অসম জাতীয় পৰিষদত তেওঁৰ বিৰুদ্ধাচৰণ কৰা একাংশ লোক আছে, যাৰ বাবে হয়তো তেওঁ যদি অগপ ত্যাগো কৰে তেনেহ'লে হয়তো নতুন দলহে গঠন কৰিব পাৰে বা নিৰ্দলীয় হিচাপে অৱতীৰ্ণ হ'ব পাৰে। কিন্তু তেওঁ সেই যে দল কেইটালৈ যাব পাৰিব সেয়াও কিন্তু কিছু অনিশ্চয়তা আছে। কিন্তু এটা কথা ক'ব লাগিব, যিহেতু ব্ৰহ্মপুৰত আঞ্চলিকতাৰ প্ৰভাৱ দেখিবলৈ পোৱা গৈছে, কিন্তু শেহতীয়াভাৱে দেখিবলৈ পোৱা গৈছে পঞ্চায়ত নিৰ্বাচনেই হওক, লোকসভা নিৰ্বাচনেই হওক বা তিৱা স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনেই হওক, আটাইকেইটা নিৰ্বাচনতে কিন্তু বিজেপিয়ে যথেষ্ট ভাল ফল প্ৰদৰ্শন কৰিছে আৰু তাৰ ব্ৰহ্মপুৰৰ ৰাইজে যেন আঞ্চলিকতাবাদ এৰি ৰাষ্ট্ৰীয়তাবাদৰ বাবে ঢাপলি মেলিছে তেনে পৰিলক্ষিত হৈছে। কিন্তু তথাপিও এটা কথা ক'বলৈ, ব্ৰহ্মপুৰত কিন্তু নিৰ্বাচনী ফলাফলসমূহ বেলেগ ধৰণৰ হয়। বিধানসভাত বেলেগ দলক ভোট দিয়ে ৰাইজে, পঞ্চায়তত বেলেগ দলক ভোট দিয়ে পূৰ্বৰ পৰা, আৰু লোকসভাতো বেলেগ দলক ভোট দিয়ে।
গতিকে সেই কথা এতিয়াই কৈ দিব নোৱাৰি কিন্তু এটা কথা ক'ব লাগিব যে মহন্ত আৰু বিজেপিৰ মাজত যে সংঘাত এই তিৱা নিৰ্বাচনে যে বৃদ্ধি কৰিলে সেই কথা আজি ৰূপক শৰ্মাৰ বক্তব্যৰ পৰা স্পষ্ট হৈছে আৰু অনাগত সময়ত হয়তো বহৰমপুৰ বিজেপিয়ে এৰি নিদিবও পাৰে বা মিত্ৰতাৰ বহৰমপুৰক লৈ কিনে মিত্ৰতাৰ অংকত আউল লগাৰ সম্ভাৱনা আছে প্ৰাঞ্জল ধন্যবাদ জনাইছোঁ নলুৎপল এইখিনি তথ্যৰ বাবে দ্য প্ৰাইম টাইমছ চলি থাকিব কিন্তু পুনৰ সময় হৈছে বাণিজ্যিক ৰাজনৈতিক দল 21ৰ বিধানসভা নিৰ্বাচনৰ বাবে প্ৰতিটো ৰাজনৈতিক দলে আৰম্ভ কৰিছে নিৰ্বাচনী যোজনা আখৰা সমান্তৰালকৈ কথাৰ কটাকটিৰে গৰম হৈ পৰিছে ৰাজ্যৰ ৰাজনৈতিক পৰিৱেশ অসমত বিজেপিৰ বিকল্প নাই অসমত বিজেপিৰ প্ৰতিদ্বন্দ্বীও নাই ক্ৰমাগত দুটাকৈ পৰিষদীয় নিৰ্বাচনত বিজয় সাব্যস্ত কৰাৰ পিছত বিজেপিৰ প্ৰতিদ্বন্দ্বী বুলিবলৈ এতিয়া কোনো নিৰ্দিষ্ট দল নাই মন্ত্ৰী হিমন্তৰ দাবী উজনি নামনি বৰাক সকলোতে প্ৰতিদ্বন্দ্বী শক্তি হ'ব সুকীয়া সুকীয়া বৰাক উপত্যকাত অলপ মূল প্ৰতিদ্বন্দ্বিতা UDF কংগ্ৰেছৰ লগত হ'ব আপাৰ আছামত অলপ কৰবাত কংগ্ৰেছ কৰবাত নিৰ্দলীয় এনেকৈ হ'ব বড়োলেণ্ডত BPFৰ লগত হ'ব এনেকৈ বিভিন্ন জেগাত বিভিন্ন জনৰ লগত হ'ব এতিয়া এটা পলিটিক্যাল পাৰ্টি নাই যাৰ লগত আমাৰ কণ্টেষ্ট হ'ব বিভিন্ন স্থানত বিভিন্ন জনৰ লগত কণ্টেষ্ট হ'ব পিছে সঁচাকৈ প্ৰতিদ্বন্দ্বীবিহীন হৈ পৰিব নেকি বিজেপি দল আঞ্চলিকতাবাদী শক্তিয়ে ভেটিব পাৰিবনে বিজেপিৰ অশ্বমেধৰ বিজয় ঘোঁৰা মহাজোটবন্ধনৰ সপোন দেখি আজমল বাহিনীৰে মিত্ৰিয়ালি কৰা কংগ্ৰেছৰ দুৰ্গ যুঁজৰ আগতেই খহি তছনছ হোৱাৰ উপক্ৰম বিপৰীতে কাবাতিলৰ আন্দোলন পুনৰ সজীৱ কৰি নতুন উদ্যমেৰে ৰাজনৈতিক কুচকাৱাজ চলাইছে অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দলে 21ৰ নিৰ্বাচনী যুঁজত ৰাইজৰ দল হ'ব মূল ফেক্টৰ এই দাবীৰে অভিনেত্ৰী জেৰিফা ৱাহিদে ক'লে পৰাজয়ৰ ভয়ত এতিয়া ৰাইজৰ দলক কংগ্ৰেছৰ পিটি ভজাই বিজেপিয়ে চলাইছে ভুৱা প্ৰচাৰ নাটকীয় কথাবিলাকৰ কাৰণে আমাৰ ওচৰত এতিয়া বিশেষ সময় নাই কাৰণ ৰাইজৰ দলে কংগ্ৰেছৰ কাৰণে কিয় কাম কৰিব আজি যদি ৰাইজৰ দলে কংগ্ৰেছৰ কাৰণে কাম কৰিলেহেঁতেন তেতিয়াহ'লে ৰাইজৰ দলে অজিত ভূঞা দেৱৰ মানে দলৰ লগত একগোট হৈ থাকিলেহেঁতেন কাৰণ অজিত ভূঞা দেৱেও সেইটো ভাবি পেলাই তেওঁৰ দলটো সংগঠিত কৰা নাছিল তেখেতৰ বেকআপ হ'ল AIUDF আৰু কংগ্ৰেছ গতিকে আমি সেইটো এটা কাৰণৰ কাৰণে আমি তেওঁলোকৰ লগত কেতিয়াও একলগ হ'ব নোৱাৰোঁ ইমানেই নহয় কাৰাগাৰৰ পৰাই অখিল গগৈয়ে জয়লাভ কৰিব বুলি দাবী তুলিলে অধিবক্তা অৰূপ বৰবৰাই কাৰাগাৰৰ পৰা ওলাব বুলি মোৰ বিশ্বাস আৰু এটা কথা কাৰাগাৰৰ পৰা নিৰ্বাচন খেলিলেও আপুনি যিটো কথা সুধিছে মোক আপোনালোকে মনত ৰাখিব এটা কথা ইমাৰ্জেঞ্চিয়ে যেতিয়া জৰুৰীকালীন অৱস্থা দিছিল ইন্দিৰা গান্ধীয়ে তাৰপিছত যেতিয়া ইন্দিৰা গান্ধীৰ চৰকাৰখন উপহাৰ দিছিল জনতা পাৰ্টীৰ ৭৭ চনত ক্ষমতাত অধিষ্ঠিত হৈছিলে তেতিয়া জৰ্জ ফাৰ্ণাণ্ডেছে বিহাৰৰ জেলৰ পৰা নমিনেশ্যন দিছিলে বিহাৰৰ জেলৰ পৰা নমিনেশ্যন দি সমগ্ৰ ভাৰতবৰ্ষৰ ভিতৰত সংসদীয় নিৰ্বাচনত হায়েষ্ট ভোট পাইছিলে মাৰ্জিন ইফালে সোমবাৰে ৰাইজৰ দলৰ শক্তি বৃদ্ধি কৰি কংগ্ৰেছৰ পৰা ৰাইজৰ দলত যোগ দিলেহি অখিল গগৈৰ একালৰ সোঁহাত অসম কুমাৰ মেধিয়ে আৰু ইয়াৰ পৰৱৰ্তী সময়ত আপোনালোকৰ সন্মুখত ঘোষণা কৰিছোঁ বিশেষকৈ নামনি অসমৰ প্ৰতিটো সমষ্টিতে আমি নতুন আৰু যোগদানৰ কাৰ্যসূচী কৰিম অৰ্থাৎ ৰাইজৰ দলক অসমৰ আটাইতকৈ শক্তিশালী ৰাজনৈতিক দলত আমি পৰিণত কৰিম কেৱল অখিল গগৈ নহয় লুৰিণজ্যোতি গগৈৰ ওপৰতো আস্থা প্ৰদৰ্শন কৰি যুৱশক্তিক লৈ আশাবাদী বুলি মন্তব্য কৰিলে শিল্পী মহেন্দ্ৰ হাজৰিকাই অৱশ্যে তেওঁ লগতে নিজে ৰাজনীতিত নমাৰ কোনো পৰিকল্পনা নাই বুলিও স্পষ্ট কৰি দিলে মানুহে প্ৰজন্মক সাহসক সদায় স্বীকৃতি দিয়ে সি লুৰিণজ্যোতি হওক বা বেলেগ হওক মানুহে জনতাই দেখি আছে চাই আছে জনতাই প্ৰজন্মৰ সাহসক স্বীকৃতি দিবলৈ প্ৰজন্মই বাট চাই আছে গতিকে মই আশাবাদী যদিহে সেই তেওঁলোকৰ লুৰিণহঁতৰ বা তেখেতসকলৰ চেতনাক যদি জাগ্ৰত কৰি গণমুখী কৰিব পাৰে তেতিয়াহ'লে নিশ্চয় সফলতা আহিব আৰু ছাত্ৰ সমাজ বা দেশৰ মাটিক ভাল পোৱা জাতিক ভাল পোৱা নিজৰ দেশৰ ভূমিক ভাল পোৱা মানুহে নিশ্চয় বিবেচনা কৰি সেই ছাত্ৰ শক্তিক বা সেই যুৱ শক্তিক বা নতুন প্ৰজন্মক উৎসাহ আৰু অনুপ্ৰেৰণা যোগাব বুলি মোৰ বিশ্বাস আছে কিন্তু এই সকলো আঞ্চলিক শক্তিয়ে বিজেপিক প্ৰত্যাহ্বান জনাব পাৰিবনে নাই এয়া দেখা যাব 21ৰ নিৰ্বাচনত ব্যুৰো ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট
আনফালে ৰাজনীতিৰ ছেমিফাইনেলৰ পিছত এইবাৰ ফাইনেলৰ আখৰাত নামিছে প্ৰতিটো ৰাজনৈতিক দল নিৰ্বাচনৰ প্ৰাক্ষণত তুংগত উঠিছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈৰ বাকযুদ্ধ অসম জাতীয় পৰিষদক ভ্ৰাম্যমান থিয়েটাৰ আখ্যা দিয়াৰ পিছতে মন্ত্ৰী হিমন্তক উভতি ধৰিছে লুৰিণজ্যোতিয়ে দলটোৰ সভাপতি অসম জাতীয় পৰিষদক কটাক্ষ কৰি মন্ত্ৰী হিমন্তৰ মন্তব্য এইবোৰ থিয়েটাৰতহে চাবলৈ পোৱা যায় এইবিলাক ঘটনা পলিটিক্সত মই কেতিয়াও আগত দেখা নাছিলোঁ এইবিলাক কি হৈ আছে এইবিলাক কোহিনুৰ থিয়েটাৰ আবাহন থিয়েটাৰৰ দৰে দৃশ্য চলি আছে ৰিয়েল লাইফততো পলিটিক্স তেনেকে নহয় অসম জাতীয় পৰিষদক ভ্ৰাম্যমান থিয়েটাৰ দলৰে তুলনা কৰিছিল মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এইবিলাক ঘটনা পলিটিক্সত মই কেতিয়াও আগত দেখা নাছিলোঁ এইবিলাক কি হৈ আছে এইবিলাক কোহিনুৰ থিয়েটাৰ আবাহন থিয়েটাৰৰ দৰে দৃশ্য চলি আছে ৰিয়েল লাইফততো পলিটিক্স তেনেকে নহয় এদিন পতাকা উত্তোলন হয় এদিন দল গঠন বুলি ঘোষণা হয় এদিন অফিচ লয় এদিন মুকুট পিন্ধে এইবিলাকতো ৰিয়েল লাইফত নহয় আমিও বহুত ৰাজনীতি কৰিলোঁ বা পৃথিৱীত ৰাজনীতি দেখি আছোঁ ৰিয়েল লাইফত এনেকে নহয় মন্ত্ৰী হিমন্তৰ কথাৰ চুঙা চাই সোপা দিলে অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে সমাজখন এটা তৰল চিন্তাৰ পৰিৱেশ তৈয়াৰ কৰাৰ মূল ব্যক্তি এগৰাকী সন্মানীয় মন্ত্ৰী গতিকে অসমৰ জনগণে তেখেতৰ কথাত কোনো গুৰুত্ব নিদিয়ে আৰু তেখেতে নিজেও নাজানে তেখেতৰ ৰাজনৈতিক যাত্ৰা ক'লৈ যাব আজি কংগ্ৰেছ কাইলৈ বিজেপি পিছদিনাখন AIDF গতিকে এইগৰাকী ব্যক্তিৰ কথা বতৰা মই ভাবোঁ অসমৰ যিসকল সচেতন ব্যক্তি তেওঁলোকে আলোচনাৰ মাজলৈ নানে পৰিষদীয় নিৰ্বাচন শেষ হোৱাৰ পিছত এতিয়া আৰম্ভ হৈ গৈছে 21ৰ মূল যুঁজৰ আখৰা আৰম্ভ হৈ গৈছে কথাৰ কটাকটি ৰাজনীতিৰ পথাৰত নতুনকৈ ভৰি থোৱা লুৰিণজ্যোতি গগৈয়েও পাকৈত খেলুৱৈৰ দৰে এৰিছে কথাৰ খেল এগৰাকী সন্মানীয় মন্ত্ৰীৰ মুখত জনগোষ্ঠীৰ আৱেগ অনুভূতি আহোম জনগোষ্ঠী মৰাণ মটক জনগোষ্ঠীৰ আৱেগক এনেকুৱাকৈ উপলুঙা এনেকুৱাকৈ অশ্ৰদ্ধা কৰা কোনো সংস্কৃতিবান মানুহে কৰিব নোৱাৰে অবৈধ হিন্দু বিদেশীৰ ৰাজনীতি কৰি তেওঁ চাগে এইবোৰ আহোম জনগোষ্ঠী মৰাণ মটক জনগোষ্ঠীৰ সংস্কৃতিৰ কথা তেওঁ নিশ্চয় পাহৰিছে অলপ মই সেইকাৰণে অকণমান সকলো জাতি জনগোষ্ঠীৰ সংস্কৃতিৰ চিন্তা তেওঁলোকৰ আৱেগ অনুভূতিৰ প্ৰতি শ্ৰদ্ধাশীল হৈ আগবাঢ়িবৰ কাৰণে মই অনুৰোধ জনাইছোঁ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু লুৰিণজ্যোতি গগৈৰ বাকযুদ্ধ আগৰে পৰা চলি আহিছে কিন্তু এইবাৰ মুখ খুলিছে অসম জাতীয় পৰিষদৰ সম্পাদক চিত্ৰৰঞ্জন বসুমতাৰীয়েও এইটো থিয়েটাৰ হয়নে এটা ৰাজনৈতিক দল হয় সেইটো সময়ে ক'ব গতিকে তেওঁলোক কি কৰি আছে তেওঁতো এটা চাৰ্কাছৰ এটা জকাৰৰ নিচিনা হৈ আছে এতিয়া সকলো কথাতে এটা কমেডি নিচিনা তেওঁলোক নৃত্য নাটিকা কৰে চাৰ্কাছতে এইবিলাক চলে যে তেওঁ নিজৰ কথাটো মনত ৰাখিলে হৈ গ'ল তেওঁক আজিলৈকে কি হ'ব পৰা নাই কি হ'ব বিচাৰিছে নাহৰকটীয়াৰ পৰা উৎপল চলিহা নিউজ 18 অসম নৰ্থ ইষ্ট আৰু এনেধৰণৰ বোকা চতীয়া ৰাজনীতিৰ মাজতে জুবিন গাৰ্গ এবাৰ সৰব হৈছে কাক লৈ বা নাগৰিকত্ব সংশোধনী আইনক লৈ কি ক'লে জুবিন গাৰ্গে আৰু এইখনৰ ওপৰত এক ৰিপৰ্টো আছে আমি আগবঢ়াম বিৰতিৰ পাছত ব্যৱহাৰ কৰোঁ আটাইতকৈ সবল আৰু সতেজ চিমেণ্ট সূৰ্যা চিমেণ্ট অটুট ঘৰ পুনৰ সংগীতানুষ্ঠানৰ মঞ্চৰ পৰাই নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে সৰব জুবিন গাৰ্গ নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে এইবাৰ ডিজিটেল আন্দোলনৰ হুংকাৰ দিলে শিল্পীগৰাকীয়ে লগতে দৰ্শকৰ শাৰীত কংগ্ৰেছ বিজেপিৰ সমৰ্থক থাকিলেও খাতিৰ নকৰোঁ বুলি স্পষ্ট মন্তব্য জুবিন গাৰ্গৰ নৰ্থ ইষ্ট ফেষ্টিভেলত জুবিন গাৰ্গ জুবিন গাৰ্গৰ গীতেৰে মুখৰিত হ'ল হোটেল ৰেডিছন ব্লুৰ নৰ্থ ইষ্ট ফেষ্টিভেল প্ৰাংগণ গীত পৰিৱেশনৰ মাজতেই কাৰ বিৰুদ্ধে সৰব জুবিন গাৰ্গ নৰ্থ ইষ্ট ফেষ্টিভেলৰ মঞ্চৰ পৰাই জুবিন গাৰ্গে ক'লে আকৌ আহি আছে কা আন্দোলন এইবাৰ ৰাজপথত নহয় মোবাইলেৰে হ'ব কা আন্দোলন ছ'চিয়েল মিডিয়াৰ জৰিয়তে হ'ব কা আন্দোলন
চবেই পাৰ্টি মানে কৰে মই নোৱাৰোঁ এইবাৰ খালি বেলেগ হ'ব এইবাৰ আমি ৰাস্তাত নকৰোঁ এইবাৰ মোবাইলত কৰিম বা ভাৰ্চুৱেল প্ৰচেছ The revolution should be there. মই এনেকুৱা মানুহ যিবিলাক আৰম্ভ কৰোঁ কৃষ্ণ কালে লগতে ক'লে অসুস্থ হৈ মানুহ পাহৰিছো কিন্তু পাহৰা নাই গা I had a neuro attack. It's called neuro attack. So মই আধাখিনি বস্তু মনত নাই আজিকালি আকৌ মনত লগ পালে আকৌ ঘূৰিবলগীয়া হয় তোমাৰ নামটো কি আছিলে বিকজ আই ফৰগট কিন্তু কা পাৰা নাই মানুহ পাৰে কৰে কা নাপাৰা চ' কাৰ কথা আকৌ পাতিম নৰ্থ ইষ্ট ফেষ্টিভেলৰ মঞ্চৰ পৰাই জুবিন গাৰ্গে আকৌ এবাৰ ক'লে খাতিৰ নকৰে কংগ্ৰেছ বিজেপি কোনো ৰাজনৈতিক নেতা ইয়াত ক'ৰবাত বিজেপি থাকিব কংগ্ৰেছ থাকিব পাৰে আৰু ঘণ্টা খাতি নকৰোঁ ব্যুৰো ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট ইয়াৰ মাজতে জমি উঠিছে পশ্চিমবংগৰ ৰাজনীতিও কাৰণ পশ্চিমবংগতো নিৰ্বাচন আহি আছে আৰু এতিয়া পশ্চিমবংগৰ প্ৰাক্তন তৃণমূল কংগ্ৰেছী শুভেন্দু অধিকাৰীক Z+ নিৰাপত্তা দিছে চৰকাৰে বিশেষকৈ কেন্দ্ৰীয় চৰকাৰে এই নিৰাপত্তা তেওঁলোকে আগবঢ়াইছে আৰু অন্যান্য ৰাজ্যত CRPFৰ Y+ নিৰাপত্তা প্ৰদান অধিকাৰীক শুকুৰবাৰে এই কথা ঘোষণা কৰে কেন্দ্ৰীয় চৰকাৰে এখন বুলেট প্ৰুফ বাহনো সুৰক্ষাৰ বাবে প্ৰদান কৰা হৈছে নেতাগৰাকীক অলপতে তৃণমূল কংগ্ৰেছৰ সৈতে থকা সকলো জোটবন্ধনৰ পৰা তেওঁ অব্যাহতি লৈছিল আৰু শনিবাৰে মেদিনীপুৰৰ বিজেপিৰ সভাখনত বিজেপিত যোগদান কৰিব শুভেন্দু অধিকাৰী ইতিমধ্যে ভুৱনেশ্বৰ হৈ দিল্লীত উপস্থিত হৈছে অধিকাৰী কিন্তু এতিয়া যেন বিজেপি তৃণমূল কংগ্ৰেছীসকল পশ্চিমবংগত যাবলৈ কিছু পৰিমাণে আগ্ৰহান্বিত হৈ পৰিছে কেৱল এইগৰাকী শুভেন্দু অধিকাৰীয়ে নহয় শুভেন্দু অধিকাৰী এনে এগৰাকী ৰাজনৈতিক নেতা পশ্চিমবংগত যিগৰাকীয়ে ৰাজনীতি উলট পালট কৰাত বিশেষ ভূমিকা ল'ব পাৰে আৰু সেয়েহে শুভেন্দু অধিকাৰীক লৈ সকলোৰে তীক্ষ্ণ দৃষ্টি নিবদ্ধ হৈ আছে আৰু তাৰ মাজতে শুভেন্দু অধিকাৰীয়ে শনিবাৰে বিজেপিত যোগদান কৰিব আৰু তাৰ লগে লগে তেওঁক Z+ কেটেগৰীৰ নিৰাপত্তা দিয়া হৈছে সমান্তৰালভাৱে অন্যান্য ৰাজ্যৰ বাবে তেওঁক বিশেষকৈ Y+ নিৰাপত্তা প্ৰদান কৰা হৈছে আৰু এইগৰাকী শুভেন্দু অধিকাৰীৰ নেতৃত্বতে হয়তো আগন্তুক দিনত পশ্চিমবংগৰ ৰাজনীতিয়ে অন্য এক দিশ ল'ব পাৰে অন্য এক বিশেষ নতুন ইংগিতৰ সূচনা কৰিব পাৰে সেয়া আমি স্পষ্ট ৰূপত দেখিবলৈ পাইছোঁ কাৰণ শুভেন্দু অধিকাৰী এনে এগৰাকী ব্যক্তি যিগৰাকী ব্যক্তিয়ে ৰাজনীতিৰ পাশা খেলত সিদ্ধহস্ত আৰু সেয়েহে হয়তো বিজেপিয়ে টাৰ্গেট কৰিছে শুভেন্দু অধিকাৰীক আৰু শুভেন্দু অধিকাৰীৰ নেতৃত্বতে হয়তো আন বহু তৃণমূল কংগ্ৰেছীক বিজেপিলৈ আনিবলৈ চেষ্টা কৰিব আৰু আগন্তুক বিধানসভা নিৰ্বাচনত এনেধৰণৰ উখল মাখল বা এনেধৰণৰ ওপৰতল ৰাজনীতিয়ে বিশেষ ভূমিকা গ্ৰহণ কৰিব বিজেপিয়েও হয়তো তাৰেই যেন পুতকৌশল ৰচনা কৰি আছে অৱশ্যে যিহেতু তেওঁৰ জীৱনৰ প্ৰতি কিছু সংশয় থাকিব পাৰে তালৈ চাই তেওঁক Z+ কেটেগৰীৰ নিৰাপত্তা প্ৰদান কৰা হৈছে আৰু ইতিমধ্যেই নিৰাপত্তাৰক্ষীসকল তেওঁৰ নিৰাপত্তাত নিয়োজিত হৈ পৰিছে অলপতে যিহেতু তৃণমূল কংগ্ৰেছৰ সৈতে থকা সকলো জোটবন্ধনৰ পৰা অব্যাহতি লৈছিল অধিকাৰীয়ে আৰু শনিবাৰে মেদিনীপুৰৰ বিজেপিৰ সভাখনত তেওঁ বিজেপিত যোগদান কৰিব ইতিমধ্যে ভুৱনেশ্বৰ হৈ দিল্লীত উপস্থিত হৈছে অধিকাৰী প্ৰাক্তন বিধায়ক আলী আকবৰ মিয়াৰ ঘৰত সংঘটিত আক্ৰমণৰ ঘটনাৰ এসপ্তাহ সম্পূৰ্ণ হৈছে কিন্তু আজি পৰ্যন্ত আক্ৰমণকাৰীৰ কোনো সংসূত্ৰ উলিয়াব পৰা নাই আৰক্ষীয়ে 14 ডিচেম্বৰত 2 যুৱকৰ আক্ৰমণত প্ৰাণ গৈছিল প্ৰাক্তন বিধায়কগৰাকীৰ ভাগিনীয়েকৰ প্ৰাক্তন বিধায়কৰ ঘৰত আক্ৰমণ চলোৱা ঘটনাই ভৰি দিলে এটা সপ্তাহত পিছে এটা সপ্তাহেও কোনো সংসূত্ৰ নাই দুৰ্বৃত্তৰ এগৰাকী যুৱতীৰ মৃত্যু ঘটাৰ বিপৰীতে হাস্পতালত মৃত্যুৰে যুঁজিছে আনগৰাকী
যোৱা 14 ডিচেম্বৰত পুৱতি নিশা শোৱাপাতিতে হত্যাৰ চেষ্টা চলোৱা হৈছিল প্ৰাক্তন বিধায়ক আলী আকবৰ মিয়াৰ কন্যা আৰু ভাগিন ছোৱালীক। কাঠৰ বাটামেৰে দুই যুৱকে দুয়োগৰাকী যুৱতীৰ মূৰত প্ৰহাৰ কৰি পলাই গৈছিল। অতি সংকটজনক অৱস্থাত দুয়োগৰাকীকে মহানগৰীৰ এখন ব্যক্তিগত খণ্ডৰ হাস্পতালত ভৰ্তি কৰোৱা হৈছিল যদিও হাস্পতালতে মৃত্যু হৈছিল প্ৰাক্তন বিধায়কগৰাকীৰ ভাগিন ছোৱালীৰ। তাৰ বিপৰীতে আজিও হাস্পতালৰ ICUত মৃত্যুৰে যুঁজি আছে প্ৰাক্তন বিধায়কগৰাকীৰ কন্যা। এজনী ছোৱালী ঢুকাই থাকিল, আনজনী ছোৱালী কেনেকৈ মই ধৈৰ্য লৈ থাকিম। কিন্তু ঘটনা সংঘটিত হোৱাৰ এটা সপ্তাহৰ পিছতো হাতীগাঁও আৰক্ষীয়ে দুৰ্বৃত্তৰ সন্ধান উলিয়াব নোৱাৰাত দুখ প্ৰকাশ কৰিছে প্ৰাক্তন বিধায়ক আলী আকবৰ মিয়াই। ল ফাইনেল দিছে আৰু এই দুটা ছোৱালী মোৰ হল পলিটিক্স চাই কেনেকৈ ধৈৰ্য লৈ যে মই আছো। পুলিচৰ পৰা মই যিটো আশা কৰিছিলোঁ তেনেকৈ মই পোৱা নাই। বিগত এটা সপ্তাহত হাতীগাঁও আৰক্ষীয়ে সোধা পোছাৰ বাবে কেইবাজনকো আটক কৰিছে, কিন্তু মূল দুৰ্বৃত্তৰ ক্লু উলিওৱাত এই পৰ্যন্ত ব্যৰ্থ হাতীগাঁও আৰক্ষী। তাৰ মাজতে নিজ কন্যাৰ আশু আৰোগ্যৰ কামনাৰে অন কেমেৰাত উচুপি উঠিল প্ৰাক্তন বিধায়কগৰাকী। ভগৱানে কি কৰে, অসমবাসী ৰাইজৰ ওচৰত মই হাত জোৰ কৰি কামো কৰিছোঁ। সবেই যাতে মোৰ ছোৱালীজনীৰ কাৰণে দোৱা কৰে। সেই ছোৱালীজনী যদি কিবা হয় মই নিজে কিজানি এক্সিডেণ্ট হৈ যাম। এতিয়া মোৰ আক্ষেপ এটাই যে মই 96ত এইটো ঘৰত সোমাইছোঁ, তাৰ পাছৰ পৰা আজিৰ দিনলৈকে 7-8টা ঘটনা হৈছে। গাড়ী চুৰি কৰি লৈ গৈছে, চাইকেল মটৰ চুৰি কৰি লৈ গৈছে, স্কৰপিঅ' গাড়ীৰ গ্লাছ কাটিছে, গাড়ী চুৰি কৰিবলৈ পৰা নাই। ডেফিনেটলি মই পুলিচক বাৰে বাৰে কৈছোঁ এটা পলিটিকেল এনিমিটি এটা থকা যেন মোৰ অনুমান হয়, নহ'লে সেই বাউণ্ডাৰীত ঘূৰি ঘূৰি এটা ঘৰত কি হ'ব। গুৱাহাটীৰ মাজমজিয়াত এনেদৰে এজন প্ৰাক্তন বিধায়কৰ ঘৰত দুৰ্বৃত্তই আক্ৰমণ কৰি যোৱাৰ ঘটনাৰ এটা সপ্তাহৰ পিছতো দুৰ্বৃত্তৰ সন্ধান উলিয়াব নোৱাৰাটো দুৰ্ভাগ্যজনক। আশা কৰা হৈছে অচিৰে মূল অভিযুক্তক গ্ৰেপ্তাৰ কৰি দুৰ্ভগীয়া পৰিয়ালটোক কিছু সকাহ প্ৰদান কৰা হ'ব। কেমেৰা পাৰ্চন অঞ্জন টেকাৰ সহযোগত ভাস্কৰজ্যোতি হাজৰিকাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। পুনৰ সময় হৈছে বাণিজ্যিক বিৰতিৰ। অতি সোনকালে উভতি আহিম। উন্নয়ন কৰা 3 আইন আৰু প্ৰতিবাদ সন্দৰ্ভত দেশজুৰি নেটৱৰ্ক 18ৰ সমীক্ষা। 56.59% লোকে বিচাৰে কৃষকৰ প্ৰতিবাদ বন্ধ হোৱাটো। আনফালে 53.6% লোকৰ কৃষি আইনলৈ সমৰ্থন দিয়া দেখিবলৈ পোৱা গ'ল। দেশজুৰি নতুন কৃষি আইনক লৈ সৰব চৰ্চা চলি আছে। তাৰ মাজতে নিউজ 18 নেটৱৰ্কে ৰাষ্ট্ৰজুৰি চলালে এক সমীক্ষা। সঁচাকৈ আপুনি এই নতুন কৃষি আইনখন সমৰ্থন কৰেনে? দেশজুৰি চলা এই সমীক্ষাত 73.05%ই সমৰ্থন কৰিলে নতুন কৃষি আইনক। মধ্যপ্ৰদেশতো আমি সমীক্ষা চলাইছিলোঁ। এই সমীক্ষাত সমীক্ষাদাতাসকলক সোধা হৈছিল যে এই কৃষি আইন সঁচাকৈ ৰাজনৈতিকভাৱে প্ৰৰোচিত নেকি। উত্তৰত 80.4%ই হয় বুলি কোৱাৰ বিপৰীতে 13%ই নহয় বুলি উত্তৰ দিলে। অন্ধ্ৰপ্ৰদেশতো আমি সুধিছিলোঁ যে আপুনি সঁচাকৈ ভাবে নেকি যি আন্দোলন বৰ্তমান এই কৃষি আইনৰ বিৰুদ্ধে হৈ আছে সেয়া ৰাজনৈতিকভাৱে প্ৰৰোচিত। অন্ধ্ৰপ্ৰদেশত 81.43%ই নহয় বুলি উত্তৰ দিলে আৰু 18.57%ই মন্তব্য নকৰোঁ বুলি ক'লে। সমান্তৰালভাৱে অন্ধ্ৰপ্ৰদেশৰ সমীক্ষা চলোৱা লোকসকলক সোধা হৈছিল যি আইন চৰকাৰে আনিছে সেই আইনে কৃষকক সহায় কৰিবনে নকৰে। 70%ই উত্তৰ দিছিল হয় সহায় কৰিব আৰু দুদুল্যমানতা প্ৰকাশ কৰিছিল 30%। অন্ধ্ৰপ্ৰদেশত সমান্তৰালভাৱে সোধা হৈছিল যে সঁচাকৈয়ে এই নতুন কৃষি আইনক সমৰ্থন কৰে নে নকৰে। 74.29%ই উত্তৰ দিছিল হয় কৰোঁ আৰু 25.71%ই উত্তৰ দিছিল ই বাধ্যতামূলক নহয়। অন্ধ্ৰপ্ৰদেশৰ সমীক্ষা চলোৱা লোকসকলক সমান্তৰালভাৱে সোধা হৈছিল যে এই কৃষি আইনে কৃষকক স্বাধীনতা প্ৰদান কৰিবনে। 52.86%ই উত্তৰ দিছিল হয় কৰিব আৰু 47.14%ই নকৰে বুলি উত্তৰ দিছিল।
একেদৰে অন্ধ্ৰপ্ৰদেশৰ সমীক্ষা চলোৱা লোকসকলক সোধা হৈছিল যে এতিয়া উচিত সময় আহি পৰিছেনে যে এই প্ৰতিবাদ বন্ধ কৰিব লাগে। ইয়াৰ উত্তৰত ৭১.৪৩% কৈছিল হয়, প্ৰতিবাদকাৰীসকল বুজাবুজিত উপনীত হৈ নিজৰ আন্দোলন সামৰিব লাগে। ইফালে ২৮.৫৭% উত্তৰ দিছিল নহয়, এই আন্দোলন চলি থাকিব লাগে। সমান্তৰালভাৱে সোধা হৈছিল যে আপুনি সমৰ্থন কৰেনে চৰকাৰে দিয়া লিখিত প্ৰতিশ্ৰুতিক, যি প্ৰতিশ্ৰুতিত MSPৰ যি প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়া চলি থাকিব বুলি। তেতিয়া ৪৭.১৪% উত্তৰ দিছিল হয়, মই সমৰ্থন কৰোঁ, আৰু ৫২.৮৬% উত্তৰ দিছিল মই নিশ্চিত নহয়। মুঠতে নেটৱৰ্ক ১৮ চলোৱা এই সমীক্ষাই বহুকেইটা দিশত বিশেষ তাৎপৰ্য বহন কৰিছে। ব্যুৰো ৰিপৰ্ট, নিউজ ১৮, অসম নৰ্থ ইষ্ট। অৱশেষত আদালতৰ সন্মুখত মুখ থেকেচা খালে ডিমা হাছাওৰ মুখ্য কাৰ্যবাহী সদস্য তথা বিজেপি নেতা দেৱলাল গাৰ্লোচাই। PSক হত্যা কৰাৰ গোচৰত গাৰ্লোচাই বিচৰা স্থগিতাদেশ আবেদন খাৰিজ কৰিলে গুৱাহাটী উচ্চ ন্যায়ালয়ে। লগতে গাৰ্লোচাৰ আবেদন খাৰিজ কৰি ৬ মাহত বিচাৰ সম্পূৰ্ণ কৰাৰ নিৰ্দেশ দিলে আদালতে। এই ৰিপৰ্ট আগবঢ়াই বিদায় লৈছোঁ দ্য প্ৰাইম টাইমছৰ পৰা। নমস্কাৰ। ডিমা হাছাওৰ মুখ্য কাৰ্যবাহী সদস্য দেৱলাল গাৰ্লোচাৰ সন্মুখত বিপদ। একালৰ দুৰ্ধৰ্ষ উগ্ৰপন্থী সদস্য তথা বৰ্তমান ডিমা হাছাওৰ CEM বিজেপি নেতা দেৱলাল গাৰ্লোচা ৰঙাঘৰৰ আলহী হ'ব নেকি? দেশৰক্ষী হবিবুৰ ৰহমানৰ হত্যাৰ গোচৰত অভিযুক্ত দেৱলাল গাৰ্লোচা। আগন্তুক ৬ মাহৰ ভিতৰত হবিবুৰ ৰহমানৰ হত্যাকাণ্ডৰ বিচাৰ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰাৰ নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ। উল্লেখযোগ্য যে ৰাজনৈতিক ক্ষমতা খটুৱাই দেৱলালে এখন আবেদন কৰি গোচৰ প্ৰক্ৰিয়াটো ২০১৮ৰ পৰা ২০১৯ বৰ্ষৰ পৰাই স্থগিত কৰি ৰাখিছে। যিটো হাবিবুৰ ৰহমানৰ যিটো হত্যাকাণ্ড সেইটো দেৱলাল গাৰ্লোচাই সংঘটিত কৰিছিলে বুলি। তো ইয়াৰ পিছত দেৱলাল গাৰ্লোচাই তেওঁৰ এপ্ৰুভাৰ যিটো ষ্টেটাছ সেইটো হাইকোৰ্টত চেলেঞ্জ কৰিছিলে। তো আজি হাইকোৰ্টে সেই এপ্ৰুভাৰ মানে যিটো সেই কেছটো চূড়ান্ত শুনানি হিচাপে কৈছে যে এই কেছটো মানে লোৱাৰ কোৰ্টলৈ পঠাই দিলে। লোৱাৰ কোৰ্টক ডাইৰেকশ্যন দিছে ৬ মাহৰ ভিতৰত এই কেছটো শেষ কৰিব লাগিব। হবিবুৰ হত্যাকাণ্ডৰ বিচাৰ প্ৰক্ৰিয়া স্থগিত ৰাখিবলৈ দেৱলালে দিয়া আবেদন সোমবাৰে খাৰিজ কৰে গুৱাহাটী উচ্চ ন্যায়ালয়ে। ৰাজসাক্ষী উঠাই লোৱাৰ বাবে দেৱলালে কৰা আবেদনো অগ্ৰাহ্য কৰে উচ্চ ন্যায়ালয়ে। উল্লেখযোগ্য যে সমগ্ৰ গোচৰটোৰ ৰাজসাক্ষী আছিল মিপুট ৰাজিং ওৰফে একশ্যন ডিমাছা। কোৰ্টে কৈছে যে চাৰ্জফ্ৰেম টাৰ্জফ্ৰেম এইবোৰ চব ঠিকে আছে, কিন্তু যিটো এপ্ৰুভাৰ যিটো প্ৰচিডিঅ'ৰ মতে হৈছিলে সেইটো পুনৰ এমাহৰ ভিতৰত মানে তেওঁ আবেদন কৰিব লাগিব কো-একিউজজনে। কো-একিউজ মিপুট ৰাজিম তেখেতে ২০১৮ চনত এটা ষ্টেটমেণ্ট দিছিলে। সেই ষ্টেটমেণ্টটোত কৈছিলে মানে যে হাবিবুৰ ৰহমানৰ ইনচিডেণ্টটো সেইটো দেৱলাল গাৰ্লোচাই সংঘটিত কৰিছিলে বুলি। এফালে দেশৰক্ষী হবিবুৰ ৰহমানৰ হত্যাকাণ্ড, আনফালে নিন্দু পূৰ্ণেন্দু হত্যাকাণ্ডৰ সৈতে জড়িত দেৱলালক লৈ অসন্তুষ্টি ৰাজ্যিক বিজেপিৰ। দেৱলালক লৈ অসন্তুষ্ট মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে দেৱলাল সম্পৰ্কত আলোচনা কৰিছে ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসৰ সৈতেও। কেমেৰা পাৰ্চন নিতুল কৃষ্ণৰ সহযোগত হীৰকজ্যোতি মালাকৰ, নিউজ ১৮, অসম নৰ্থ ইষ্ট। মই ব্যৱহাৰ কৰোঁ আটাইতকৈ সবল আৰু সতেজ চিমেণ্ট, সূৰ্যা চিমেণ্ট। সূৰ্যা চিমেণ্ট অটুট ঘৰ, অটুট অসম।